সপ্তাহৰ এইকেইটা বাৰত ধুওক চুলি ধনৰ লগতে বৃদ্ধি পাব সৌন্দৰ্য কি এই দিনকেইটা হিন্দু ধৰ্মত চুলি ধোৱাৰ বাবে শুভ আৰু অশুভ দিনৰ কথাও উল্লেখ কৰা হৈছে এই ক্ষেত্ৰত মহিলাৰ বাবে বিভিন্ন নিয়ম আছে অৰ্থাৎ অবিবাহিত ছোৱালী আৰু বিবাহিত মহিলাৰ বাবে চুলি ধোৱাৰ শুভ দিন হ'ব পৃথকে কোৱা হৈছে যদিহে নিয়ম অনুসৰি চুলি ধোৱা হয় তেনেহলে হে মহিলাগৰাকীৰ সৌন্দৰ্য বৃদ্ধি পায় লগতে ঘৰত ধন সম্পত্তিও বৃদ্ধি পায় আনহাতে ভুল বা অশুভ দিনত চুলি ধুলে জীৱনত নেতিবাচকতা বৃদ্ধি পায় শুকুৰবাৰে চুলি ধোৱাটো আটাইতকৈ শুভ মা লক্ষ্মী আৰু শুক্ৰদেৱ দুয়োৱে এই দিনটোত চুলি ধুলে দয়ালু হৈ পৰে ইয়াৰ ফলত ধন সম্পত্তি বৃদ্ধি পায় কেৱল এয়াই নহয় শুকুৰবাৰে চুলি ধুলে সৌন্দৰ্যও বৃদ্ধি পায় দেওবাৰ বন্ধৰ দিন হোৱাৰ বাবে বেছিভাগ মহিলাই চেম্পু কৰে কিন্তু বিবাহিত মহিলাসকলে এই দিনটোত চুলি ধোৱাৰ পৰা বিৰত থাকিব নালাগে শনিবাৰেও ধুব নালাগে চুলি বিশেষকৈ বিবাহিত মহিলাসকলে শনিবাৰে কেতিয়াও চুলি ধুব নালাগে ইয়াৰ ফলত শনিদেৱৰ খং উঠে বিবাহিত মহিলাসকলে মঙ্গলবাৰেও মূৰ ধুব নালাগে এই দিনটোত চুলি ধুলে ঘৰত নেতিবাচকতা বৃদ্ধি পায় আনকি অবিবাহিত ছোৱালীও মঙ্গলবাৰে চুলি ধুব নালাগে নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ